চিপাঝাৰৰ শাকতোলা নদীত নিখোজ হোৱা অষ্টম শ্ৰেণীৰ ছাত্ৰ নজৰুল ইছলামক উদ্ধাৰ কৰিলে SDRF বাহিনীয়ে। উল্লেখযোগ্য যে বৰদলগুৰি কবেইচুবাৰ ৰবিদুল হক আৰু নুৰজাহান বেগমৰ একমাত্ৰ পুত্ৰ নজৰুল ইছলাম নদীৰ পাৰলৈ ফুৰিবলৈ আহি নদীত নামিছিল 14 বছৰীয়া ছাত্ৰজন। পানীত পৰি সন্ধানহীন হোৱা ছাত্ৰজনৰ সন্ধানত শাকতোলা নদীত আৰক্ষী আৰু SDRF বাহিনীয়ে চলাই অভিযান। সন্ধিয়ালৈ অভিযান চলাই উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিবলৈ সক্ষম নহল। যদিও আজি অভিযান চলাই ছাত্ৰজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। চিপাঝাৰৰ পৰা পৰশমণি হাজৰিকা ৰিপৰ্ট নিউজ 24 আপডেট। 24 ঘণ্টা হোৱা নাই, 19-20 ঘণ্টামান হ'ল। কালি দুপৰীয়া এবাৰমানৰ ঘটনা এইটো। এতিয়া মানে প্ৰশাসনৰ SDRFৰ নিৰস্ত প্ৰচেষ্টাত মানে অশেষ প্ৰচেষ্টাৰ ফলত এতিয়া অলপ আগতে উদ্ধাৰ হ'ল। প্ৰায় যিখিনি ঠাইত নামিছিল সেইখিনি ঠাইৰ পৰা প্ৰায় 1.5-2 কিলোমিটাৰমান দূৰত দলংখনৰ ওচৰত উদ্ধাৰ হ'ল। এতিয়া মানে ৰাইজৰ এতিয়াহে অলপ এটা মানে শান্তি আহিছে, নহ'লে মানে বহুত দুখজনক ঘটনা হৈছিলে। ওচৰ চুবুৰীয়া মানুহখিনি বহুত ৰাইজ মানে দুখজনক অৱস্থাত আছিলে। এতিয়া উদ্ধাৰৰ কাৰ্যই মানে যথেষ্টখিনি মানুহৰ মাজত এটা শান্তি আনিছে। ৰাইজৰ মাজত শোকাকুল পৰিৱেশ হৈছে। যিহেতু কিশোৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ তেনেই বুজি উঠোৱাই নাই কথাবিলাক ভালদৰে। আহিছিল নেকি বাৰু? এতিয়া ঘৰৰ পৰা ওলাই আহিছিল, আহোঁতে সমনীয়া মানে আলহী বন্ধু এজনৰ লগত ওলাই আহিছিল। মাথাউৰি কাষলৈ আহি পেলাই কি কৰিলোঁ, সমনীয়াজনক কমতে নদীত নামি গৈছে, গা ধুবৰ কাৰণে নামি গ'ল। যিহেতু নদীৰ সোঁত আছে, অলপ ধাৰ আছে, তাত পৰি গৈ ডুবি গৈ পেলাই এতিয়া ঢুকাল আৰু ল'ৰাটো। হৈ থকা নজৰুল ইছলাম বৰ্তমান SDRF বাহিনীয়ে আমাক ৰিকভাৰী কৰি দিলে। ভগৱানেও আমাক সহায় কৰিলে। সকলো ৰাইজৰ আশীৰ্বাদত আজি আমি পালোঁ। যদিও দুখজনক ঘটনা, তথাপি তাৰমানে আজি ভগৱানৰ ওচৰত আমি কি ক'ম আৰু আমি লভিছোঁ। তেখেতে যিটো ভাল কাম কৰিছে তাৰ ওপৰতো আমাৰ ক'বলগীয়া নাই। বৰ দুখ লাগিছে, যদিও দুখ লাগিছে আমাৰ উপায় নাই। SDRF বাহিনীক আমি ধন্যবাদ জনাইছোঁ, প্ৰশাসনক ধন্যবাদ জনাইছোঁ। এই ক্ষেত্ৰত খৰতৰ কৰি আমাক ডেড বডিটো ওলাই দিলে, তাৰ কাৰণে আমি তেওঁলোকক প্ৰশাসনক আমি ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী সময়ত আমাৰ বাকী কামবিলাক হ'ব, জানাজাৰ কাম আৰম্ভ হ'ব PM হোৱাৰ পিছত। গতিকে কি কৰিব আৰু দুখজনক ঘটনা। উদ্ধাৰ হওঁতে আচলতে 24 ঘণ্টাই লাগিল। যোৱাকালিৰ পৰা তাৰমানে আজিহে তাৰমানে হ'ল। তথাপি এওঁলোকে যথেষ্ট কৈছে। আজি 6টা বজাত আহিছে, মোক টেলিফোনত কৈছে বোলে আমি আহি পাইছোঁ স্পটত। তেওঁলোকে বহুত কষ্ট কৰিলে, আমি ধন্যবাদ জনাইছোঁ তেখেতসকলক। আমি পৰৱৰ্তী সময়তো এনেধৰণৰ হেৰি কৰি থাকিব বুলি আমি আশা ৰাখিছোঁ। প্ৰশাসনে এনেধৰণৰ কাম কৰি থাকিলে আমাৰ খুবেই ভাল লাগে। আমি প্ৰশাসনক ধন্যবাদ জনাইছোঁ। শোকাকুল পৰিৱেশ, গোটেই এটা 12-13 বছৰীয়া ল'ৰা, পঢ়ি থকা ল'ৰা এজন বৰদলগুৰি চিপাঝাৰ অঞ্চল শোকাকুল পৰিৱেশত আছে বৰ্তমান। মানুহবিলাক আমিও বৰ শোকাকুলত আছোঁ, কথা ক'ব পৰা অৱস্থাত নাই। তথাপি নিয়মৰ মাজত কথাখিনি ক'লোঁ। ভগৱানে ভাল কৰক, ল'ৰাজনক সকলোৱে আশীৰ্বাদ কৰিব।